মূল বিষয় হ'ল যে আমি বিগত সময়ছোৱাত আপোনালোকে জানে যে উপনিৰ্বাচনৰ পিছত আমাৰ বিৰোধীৰ মাজত যিটো একতা এইটোলৈ ভাঙোন আহিছিলে, সেই একতা কেনেকৈ আমি পুনৰ আগবঢ়াই লৈ যাব পাৰোঁ। আগৰ সময়ছোৱাত কোনবোৰ বিষয়ৰ কাৰণে আমাৰ মতভেদ হ'ল বা আমাৰ যিটো ঐক্যবদ্ধতা বিৰোধীৰ এইটো নাইকিয়া হ'ব লগা পৰিস্থিতি সৃষ্টি হ'ল, সেইটো আমি সকলোৱে বিশ্লেষণ কৰিছোঁ, নিৰ্মোহভাৱে বিশ্লেষণ কৰিছোঁ। বহু ধৰণৰ কথা বতৰাও আলোচনা হৈছে, বহু যুক্তি তৰ্কও হৈছে। তাৰপিছত সকলোৱে সহমতত উপনীত হৈছে যে বিজেপিক হৰুৱাবলৈ হ'লে আমি সকলোৱে ঐক্যবদ্ধতাৰে আগবাঢ়িব লাগিব। কিন্তু কিছু সময় পূৰ্বে আমি দেখিছোঁ যে ওলাই গৈছে অগ্নিশৰ্মা হয়, মই নাথাকোঁ ইয়াত, নাথাকোঁ কৈ গৈছে। ভিতৰত আচলতে কি হৈছিলে? আৰে ডেমক্ৰেচিততো যুক্তি তৰ্ক থাকিবই। এজন সাংসদ এনেকৈ ওলাই গুচিছে বৈঠকৰ নাই, তেওঁতো ব্যক্তিগত কাৰণত গৈছে বুলি কৈছে। একো ব্যক্তিগত বুলি কোৱা নাই, কৈছে মই ইয়াত নাথাকোঁ, এনেকৈ থাকিম নেকি মোৰ দলক এনেকৈ ক'লে, এনেকৈ কৈ ওলাই গৈছে। আমাৰ কেমেৰাত আছে। হয় নেকি? কাহিনীটো কি হৈছে? গতিকে চক আলোচনা থাকিব, তৰ্ক বিতৰ্ক থাকিব, ডিবেট থাকিব, তাৰ মাজত সিদ্ধান্ত। এইটোতো বিজেপি নহয় যে তেওঁলোকে ইম্প'জ কৰি দিয়া ধৰণৰ হ'ব। আমি সকলো দলৰ ডেমক্ৰেটিক মাইণ্ডছেট আছে, গতিকে যুক্তি তৰ্ক, প্ৰবল যুক্তি তৰ্ক হৈছে। আৰু মই ভাবোঁ এইটোৱে ডেমক্ৰেচিৰ সৌন্দৰ্য। এইটো ভাল পাব লাগে। আপোনালোকে কিয় বেয়া পাইছে? উকিলে থাকক, মই নাথাকোঁ এনেকৈ কৈছে। উকিলে নাই, সেইবোৰতো থাকিবই। আৱেগ, যুক্তি, তৰ্ক, খং, তাৰ মাজত শেষত সিদ্ধান্তটো কি হ'ল এইটো প্ৰথমে আপোনালোকে সুধি লওক। সিদ্ধান্ত এইটোৱে যে পৰৱৰ্তী দিনসমূহত আমি ঐক্যবদ্ধভাৱে আগবাঢ়িম। মূল বিষয় হ'ল যে আমি বিগত সময়ছোৱাত আপোনালোকে জানে যে উপনিৰ্বাচনৰ পিছত আমাৰ বিৰোধীৰ মাজত যিটো একতা এইটোলৈ ভাঙোন আহিছিলে, সেই একতা কেনেকৈ আমি পুনৰ আগবঢ়াই লৈ যাব পাৰোঁ। আগৰ সময়ছোৱাত কোনবোৰ বিষয়ৰ কাৰণে আমাৰ মতভেদ হ'ল বা আমাৰ যিটো ঐক্যবদ্ধতা বিৰোধীৰ এইটো নাইকিয়া হ'ব লগা পৰিস্থিতি সৃষ্টি হ'ল, সেইটো আমি সকলোৱে বিশ্লেষণ কৰিছোঁ, নিৰ্মোহভাৱে বিশ্লেষণ কৰিছোঁ। বহু ধৰণৰ কথা বতৰাও আলোচনা হৈছে, বহু যুক্তি তৰ্কও হৈছে। তাৰপিছত সকলোৱে সহমতত উপনীত হৈছে যে বিজেপিক হৰুৱাবলৈ হ'লে আমি সকলোৱে ঐক্যবদ্ধতাৰে আগবাঢ়িব লাগিব। কিন্তু কিছু সময় পূৰ্বে আমি দেখিছোঁ যে ওলাই গৈছে অগ্নিশৰ্মা হয়, মই নাথাকোঁ ইয়াত, নাথাকোঁ কৈ গৈছে। ভিতৰত আচলতে কি হৈছিলে? আৰে ডেমক্ৰেচিততো যুক্তি তৰ্ক থাকিবই। এজন সাংসদ এনেকৈ ওলাই গুচিছে বৈঠকৰ নাই, তেওঁতো ব্যক্তিগত কাৰণত গৈছে বুলি কৈছে। একো ব্যক্তিগত বুলি কোৱা নাই, কৈছে মই ইয়াত নাথাকোঁ, এনেকৈ থাকিম নেকি মোৰ দলক এনেকৈ ক'লে, এনেকৈ কৈ ওলাই গৈছে। আমাৰ কেমেৰাত আছে। হয় নেকি? কাহিনীটো কি হৈছে? গতিকে চক আলোচনা থাকিব, তৰ্ক বিতৰ্ক থাকিব, ডিবেট থাকিব, তাৰ মাজত সিদ্ধান্ত। এইটোতো বিজেপি নহয় যে তেওঁলোকে ইম্প'জ কৰি দিয়া ধৰণৰ হ'ব। আমি সকলো দলৰ ডেমক্ৰেটিক মাইণ্ডছেট আছে, গতিকে যুক্তি তৰ্ক, প্ৰবল যুক্তি তৰ্ক হৈছে। আৰু মই ভাবোঁ এইটোৱে ডেমক্ৰেচিৰ সৌন্দৰ্য। এইটো ভাল পাব লাগে। আপোনালোকে কিয় বেয়া পাইছে? উকিলে থাকক, মই নাথাকোঁ এনেকৈ কৈছে। উকিলে নাই, সেইবোৰতো থাকিবই। আৱেগ, যুক্তি, তৰ্ক, খং, তাৰ মাজত শেষত সিদ্ধান্তটো কি হ'ল এইটো প্ৰথমে আপোনালোকে সুধি লওক। সিদ্ধান্ত এইটোৱে যে পৰৱৰ্তী দিনসমূহত আমি ঐক্যবদ্ধভাৱে আগবাঢ়িম।